উত্তৰ লখিমপুৰ একুৱেটিক এণ্ড স্পৰ্টছ একাডেমীত আজি বহুদিনৰে পৰা বহু ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে। সম্পূৰ্ণ বিপদমুক্তভাৱে প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰা হয় বুলি জানিবলৈ দিয়ে অভিভাৱকসকলে। এনে এটা সুন্দৰ পদক্ষেপ লখিমপুৰত গঢ় দিয়াৰ বাবে উত্তৰ লখিমপুৰ একুৱেটিক এণ্ড স্পৰ্টছ একাডেমী স্বত্বাধিকাৰ সৈয়দ মফিজুৰ ৰহমানক অভিভাৱকসকলৰ তৰফৰ পৰা দেওবাৰে বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। এই সম্বৰ্ধনা অনুষ্ঠান ন্যায়াধীশ বৰ্ণালী গোস্বামী, উত্তৰ লখিমপুৰ পৌৰসভা পৌৰপতি কৃষ্ণাধৰ সেনৰ লগতে অভিভাৱকসকল উপস্থিত থাকে। ছাত্ৰ-ছাত্ৰীসকলেও এই উত্তৰ লখিমপুৰ একুৱেটিক এণ্ড স্পৰ্টছ একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰি সুখী বুলি ব্যক্ত কৰে। মোৰ আজি অতি 12 দিন হ'ল আৰু বহুত ভাল লাগিছে। ইয়াত এনজয় কৰিছোঁ, সাঁতুৰিবলৈ শিকিছোঁ। মই প্ৰথমতে ভাবিছিলোঁ মই নোৱাৰিম, কিন্তু ছাৰে ইমান মৰমত শিকায়। বেলেগ কোচে যেনেকৈ শিকায় ছাৰে তেনেকৈ নিশিকায়। বেলেগ কোচে যদি 10 বাৰো নোৱাৰে সেই ছাৰজনে গালি পাৰি দিব, কিন্তু ছাৰে যদি আমি 100 বাৰো নোৱাৰোঁ ছাৰে 100 বাৰে শিকাব আমাক। মই ফ্ৰী ষ্টাইল শিকিলোঁ, বেকষ্ট্ৰক শিকিলোঁ, ডাইভিং শিকিলোঁ, বহুতখিনি শিকিলোঁ। আৰু যদি ইয়াত মোক নমাই দিয়ে এতিয়া মোৰ পানীৰ ভয় নাই। ধন্যবাদ। নকৰোঁ। বিশেষভাৱে আমি সম্বৰ্ধনা জ্ঞাপন এইটো কাৰণেই কৰিছোঁ যে আমি ভাল কাম কৰিলে এপ্ৰিচিয়েট কৰিব লাগে। আৰু তেওঁ ইমান এটা চাইলেণ্টলি এটা ভাল কাম কৰি আছে, যিটো কামৰ কাৰণে আমি হয়তো সকলোৱে গম পোৱা নাছিলোঁ। আজি মোৰ ছোৱালীজনীক আনি মই নিজে যেতিয়া ইয়াত নমাৰ পিছত তাত কিখিনি ছেফটি আছে আমি নিজে গম পাইছোঁ। পানীখিনিৰ কাৰণে কেনেকুৱা ধৰণৰ তেওঁ কি ইউজ কৰিব লাগে কেমিকেল, সেইখিনি আমি নিজে গম পাইছোঁ। গোটেই বস্তুখিনি যেতিয়া দেখিছোঁ, কোনোবাই তাত ইয়াত নিগেটিভিটি এটা ক'লে আমি ক'ব পৰা হৈ গ'লোঁ আজি। আৰু তাৰ কাৰণে ইমানখিনি কষ্ট তেওঁক দেখোঁ যে নিজেই কৰি আছে। ৰাতিপুৱা 4টা বজাৰ পৰা তেওঁ পুলটোত কি ধৰণে লাগি থাকে, কাৰণ আমি 7টা বজাত আহিম, তাৰ আগত তেখেতে নিজে পুলটো যি ধৰণে ক্লিন কৰি থাকে। সেইকাৰণে মানে তেখেতক এনেকুৱা ভাল কামত আমি এপ্ৰিচিয়েট কৰিব লাগিব বুলি সৰুৰ পৰা পঢ়ি আহিছিলোঁ, জানিছিলোঁ। সেইকাৰণে তেনেকুৱা এটা কামৰ কাৰণে তেখেতক এপ্ৰিচিয়েট কৰিবলৈ আমি গোটেই গাৰ্জেনখিনি একত্ৰিত হৈ পেলাই সম্বৰ্ধনা এটা জনাইছোঁ যে এনেধৰণৰ ভাল কাম সমাজত প্ৰত্যেকজন ব্যক্তিয়ে কৰাটো উচিত। অকল তেখেতৰ যে দায়িত্ব সেইটো নহয়, তেখেতৰ লগত আমি হাতে কামে লাগিব তেখেতক আগবাঢ়ি যোৱাত। সেইটো কাৰণে তেখেতৰ এই প্ৰচেষ্টাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেইকাৰণে আমি সম্বৰ্ধনা জনাবলৈ চবেই একত্ৰিত হ'লোঁ আজি ইয়াত আহি পেলাই। মোৰ নাম বাৰ্বী হাজৰিকা। প্ৰথমতে মই ৰহমান ছাৰক অশেষ ধন্যবাদ জনাইছোঁ আমাক এনেকুৱা এটা সুযোগ দিয়াৰ বাবে। আৰু মানে এইটো এটা এনেকুৱা বস্তু খুলিছে যোনটো মানে লাইফ টাইম চলি থাকে আৰু চবকে ডেইলি বেচিছত প্ৰয়োজন হয় মানে। আৰু মই নিজৰে মানে এক্সপিৰিয়েঞ্চ ক'ব বিচাৰিছোঁ। মানে মোৰ পানীৰ বহুত ভয় আছিলে। প্ৰথমতে মই এনেকৈ ভবা নাছিলোঁ কি এনেকৈ ছুইমিং পুল আছে, ইয়াত আমি শিকিব পাৰিম। মানে ছুইমিং শিকা মোৰ প্লেন আছিলে পানীৰ ভয়ৰ কাৰণে, কিন্তু আমাৰ ইয়াত লখিমপুৰত নাছিলে কাৰণে আমি এইটো মানে সুযোগ পোৱা নাছিলোঁ। কিন্তু এইটো এতিয়া যেতিয়া সুযোগ পাইছোঁ তাৰ মানে চবেই ভালকৈ প্ৰয়োজন কৰিব লাগে। আৰু মই যেতিয়া প্ৰথম আহিছিলোঁ মই পানীৰ পৰা বহুতেই ভয় খাইছিলোঁ। মোৰ মানে 5-6 দিন লাগি গ'ল পানীৰ ভয় আঁতৰাবৰ কাৰণে। কিন্তু মানে ৰহমান ছাৰে সদায় মানে ছাপোৰ্ট কৰে কি ভয় নকৰিবা, পানীক ফ্ৰেণ্ডলি লোৱা আৰু মানে পানীত যিমান তুমি ৰিলেক্স থাকা সিমান ধুনীয়াকৈ শিকি যাবা। এতিয়া মোৰ ভয় নাইকিয়া হৈ গ'ল আৰু এতিয়া মই সঁচাকৈ ধুনীয়াকৈ সিফালৰ পৰা সিফাল আহিব পাৰিছোঁ। প্ৰথমে ভাবিছিলোঁ কি মই নোৱাৰিম নেকি, কিন্তু এতিয়া বোলো নহয়, মানে মই পাৰিম আৰু মই কৰিয়ে দেখাম। সেয়াই ক'ব বিচাৰিছোঁ। মোৰ 15-16 ডেজ হৈছে। কমপ্লিট হৈছেগৈ। শিকি আছোঁ আৰু বেলেগ বেলেগ ষ্টাইল ধুনীয়াকৈ। নাই এতিয়া পানীলৈ ভয় নালাগে। তেখেতক পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে আমাৰ ধুনীয়া এটা প্ৰচেষ্টা লৈছে লখিমপুৰবাসী ৰাইজৰ বাবে, কাৰণ এইটো আমি অভাৱ মানে সদায় অনুভৱ কৰি আছিলোঁ। কাৰণ আমি কেতিয়াবা আমি ফুৰিবলৈ যাওঁ, সাগৰখনলৈ গৈছোঁ, য'ত ডাঙৰ ডাঙৰ হোটেলতো থাকিছোঁ, য'ত আমাৰ ছুইমিং পুল আছে, কিন্তু আমাৰ এই পানীৰ ভয়টোৰ কাৰণে আমি নামিব পৰা নাছিলোঁ। কিন্তু তেখেতে সেই বস্তুখিনি ইমান সুন্দৰকৈ পদক্ষেপ লৈছে। তেওঁ পইচাটো মেটাৰ কৰা নাই, মানে এটা ন্যূনতম মানদণ্ডত তেওঁ ৰাখি পেলাই চবকে শিকাইছে। যদি কোনোবাই দিব পৰা নাই তেখেতে তাকো মানে বিচৰা নাই, তাক ফ্ৰীকৈও শিকাইছে। এনেকুৱা ধৰণৰ সুবিধাখিনি দিছে আৰু নিজৰ ল'ৰা ছোৱালীক দি পেলাই যিটো ছেফটি অনুভৱ কৰিছোঁ, সেইকাৰণে আমি নিজে গাৰ্জেনখিনি হৈ পেলাই আজি ইয়াত ছুইমিং কৰিছোঁ, শিকিছোঁ। শিকি পেলাই নিজে উপকৃত হৈছোঁ। বেছিক বস্তুখিনি আমি শিকিব পাৰিছোঁ। তাতে লখিমপুৰ হৈছে আমাৰ ডেম থকা জেগা, 2টাকৈ ডেম আছে। কোনদিনাখন ভাঙিব, কোনদিনাখন উটি যাম তাৰ ঠিকনা নাই। এটলিষ্ট নিজৰ জান বচোৱাৰ উপৰিও 2জনক মই হয়তো বচাব পাৰিম। তাৰ কাৰণে ইমান ধুনীয়া পদক্ষেপ লৈছে, তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এই পুলটোৰ ডেভেলপমেণ্টৰ কাৰণে আমি আৰু বহুত প্ৰচেষ্টা ল'বলগীয়া আছে। আমাৰ নিজৰ দায়িত্ব আছে। এতিয়া তেখেতৰ পুল হৈ থকা নাই, এইটো আমাৰ ৰাইজৰ পুল হৈ গ'ল। সেইকাৰণে আমি প্ৰত্যেকজন ৰাইজকে অনুৰোধ কৰোঁ যে নিজৰ ল'ৰা ছোৱালীক যদি ইয়াত আনিব বিচাৰিছে আনক, ভালদৰে শিকাওক, নিজেও শিকক। কাৰণ এইটো এটা বেষ্ট এক্সাৰচাইজ হয়। আমাৰ জিমতকৈও দেখিছোঁ যে ভাল বডিৰ প্ৰতিটো পাৰ্ট, প্ৰতিটো অৰ্গেনে আমাক ইমান ধুনীয়াকৈ ইয়াত ছাপোৰ্ট কৰে। পানীৰ তলত আমাৰ যিটো থেৰাপি পাইছোঁ, এতিয়া সেইখিনিৰ পৰা আমি বহুত উপকৃত হৈছোঁ। সকলোৱে আহক, তেখেতক আগবাঢ়ি যোৱাত সহায় কৰক। ধন্যবাদ জ্ঞাপন কৰিছোঁ। গাৰ্গী দেৱী। ইয়াত কিয় আহিছিলা?
সুইমিং কৰিবলৈ সুইমিং কৰিছা কেতিয়াৰ পৰা কৰি আছা কেদিন 5 দিন কেনেকুৱা পাইছা ভাল ভাল লাগিছে ইয়াত সুবিধা আছে সাঁতুৰিব পৰা আছে কোনে শিকায় ছাৰ আছে পোনপ্ৰথমে মই ইয়াৰ স্বত্বাধিকাৰী ৰেহমান দালৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰেহমান দাৰ যিটো লক্ষ্য হৈছে ল'ৰা ছোৱালীক শিকোৱা তেওঁ মই বেলেগ ছুইমিং পুলত দেখিছোঁ এঘণ্টা শেষ হোৱাৰ পিছত নমাই দিয়ে মানে উঠাই দিয়ে আৰু ল'ৰা ছোৱালী হৈ গ'ল কিন্তু ইয়াত দেখিছোঁ 3 ঘণ্টা 4 ঘণ্টা ল'ৰা ছোৱালী শিকিয়ে আছে মুঠতে শিকোৱাটো লক্ষ্য সেইকাৰণে মই ৰেহমান দাক ইমান কম সময়ত মোৰ ছোৱালীক শিকোৱাৰ কাৰণে মই ইয়াৰ নহয় মই চিলাপথাৰৰ হয় মানে 20 দিন সিহঁতে শিকিছে এতিয়া কমপ্লিট পাৰিছে পানীলৈ ভয় নাই সিহঁতৰ মই সেইকাৰণে তেওঁক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় নমস্কাৰ পোনপ্ৰথমে মই ইয়াৰ স্বত্বাধিকাৰী ৰহমান ছাৰলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই গৰম বন্ধ দিয়াৰ লগে লগে 1 তাৰিখৰ পৰা ইয়াত জইন কৰিছোঁ তাৰ আগতে অৱশ্যে বিচাৰি আছিলোঁ যে লখিমপুৰত ক'ৰবাত ছুইমিং আছে নেকি বুলি মই বিশেষকৈ ছোৱালীজনীক মানে দিম বুলি আহিছিলোঁ তাৰপৰা খবৰ খাতি কৰি গম পালোঁ যে ইয়াত আছে আহি দেখিলোঁ দেখা তাইক দিলোঁ দিয়াৰ পিছতে যিটো দেখিলোঁ ছাৰে ইমান ধুনীয়াকৈ শিকাই আছে মই ইয়াত বহি এনেইনো কি কৰিম সেইকাৰণে ভাবিলোঁ নহয় ময়ো লগতে নামোঁ কাৰণ কেলৈ পানীলৈ মোৰ সাংঘাতিক ভয় মানে ইয়াতো পানীটো মানে নামিব পৰা অৱস্থাত নাছিলোঁ তেনেকুৱা স্বত্তেও নামি আৰু ছাৰক মানে অশেষ ধন্যবাদ এইটো কাৰণে ছোৱালীজনী মানে 3-4 দিনতে ইমান ধুনীয়াকৈ শিকি গ'ল মোৰ শিকিবলৈ টাইম লাগিছে যিহেতু মই অকণমান মানে যিহেতু মোৰ অকণমান বয়সো হৈছে বা মই পটককৈ ল'ব পৰা নাই কিন্তু তাই বহুত সোনকালে লৈ লৈছে আৰু এতিয়া মাজত ধৰক 5-10 দিনমান মোৰ গেপ হৈছে তাৰপিছত এতিয়া আমি কিন্তু ধুনীয়াকৈ সাঁতুৰিব পাৰিছোঁ মানে সাঁতোৰাৰ যিখিনি কৌশল ছাৰে ইমান ধুনীয়াকৈ দিছে আৰু এতিয়া ভয় নাই কেলৈ ইহঁতে যিকোনো পানীত যেনেকুৱা পানীত পৰিলেও মানে তাৰ পৰা মানে বাচি আহিব পাৰিব বিশেষ কথা সেইটো আছে ছাৰেই শিকায় আমাক হয় আৰু মানে প্ৰতিটো মুহূৰ্ততে ছাৰে কিন্তু পূৰা চকু দি থাকে মানে কোনটো বাচ্চা কেনেকৈ কৰি আছে কেনেকৈ হৈ আছে চবকে মানে চাই থাকে মানে সেইখিনি ক্ষেত্ৰত কিন্তু ছাৰক আমি মানিব লাগিব ধুনীয়াকৈ ছাৰে সেইখিনি মানে মেইনটেইন কৰি আছে আৰু মই বিশেষকৈ যিহেতু ছুইমিংটো এটা ভাল এক্সাৰচাইজ ডক্টৰেও কয় মোৰো বিষ আছিলে অলপ বিশেষকৈ মানে কঁকালৰ বিষো আছিলে কিন্তু এইখিনি কৰাৰ পিছত মই কিন্তু অলপ হ'লেও তাৰ পৰা উপশম পোৱা যেন মোৰ অনুভৱ হৈছে আৰু সেইকাৰণে ভাবিছোঁ যিমান পাৰোঁ এতিয়াতো স্কুল খুলিলে এইটো কণ্টিনিউ অকণমান দিগদাৰ হ'ব তথাপিও বন্ধ মিলাই কেনেকৈ পাৰোঁ আমি এইটো কণ্টিনিউ কৰি যাবলৈ চেষ্টা কৰিম আৰু পুনৰবাৰ এই ছুইমিং পুলটো আৰু আগবাঢ়ি যাওক ইয়াত আৰু মানুহ আহক আৰু ল'ৰা ছোৱালী শিকক লখিমপুৰৰ ল'ৰা ছোৱালী ইয়াত আহি আৰু শিকি আৰু আগবাঢ়ি যাওক অসমৰ এটা নাম উজ্বলাব পৰাকৈ হওক ইয়াকে কামনা কৰিছোঁ লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট অসম আদিত্য।